Hello student, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। So টপিকটো হ'ল আমাৰ অনুকৃতায়নৰ উৎস। এইটো এটা অনুক্ৰম য'ৰ পৰা অনুকৃতায়ন আৰম্ভ হয় আৰু যেতিয়া কোনো DNA টুকুৰা এটা এই অনুক্ৰমটোত লগ লাগে তেতিয়াই তাৰ কোষৰ ভিতৰত অনুকৃতায়ন আৰম্ভ হয়। এই অনুক্ৰমটোৰে সংযোগী DNAৰ প্ৰতিলিপিৰ সংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। তো আমাৰ কুৱেশ্যনটো আছিল সমূহ বৰ্ণনা দিয়া অনুকৃতায়নৰ উৎস। উত্তৰ, এইটো এটা অনুক্ৰম য'ৰ পৰা অনুকৃতায়ন আৰম্ভ হয় আৰু যেতিয়া কোনো DNA টুকুৰা এটা এই অনুক্ৰমটোত লগ লাগে তেতিয়াই তাৰ কোষৰ ভিতৰত অনুকৃতায়ন আৰম্ভ হয়। এই অনুক্ৰমটোৰে সংযোগী DNAৰ প্ৰতিলিপিৰ সংখ্যাও নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে যদি কোনোবাই DNA বেছি সংখ্যক প্ৰতিলিপি বিচাৰে তেতিয়াহ'লে এনেকুৱা এটা বাহক বা ভেক্টৰৰ সৈতে ক্লন কৰিব লাগিব যাৰ উৎস অনুক্ৰমটোৱে বেছি সংখ্যক প্ৰতিলিপি সৃষ্টি কৰিব ক্ষমতা থাকে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিব।